আজি দুটা পঞ্চায়তত প্ৰায় 12টা আমি গ্ৰাম্য ৰুট যিকেইটা গ্ৰাম্য পথ আমাৰ কাৰণে প্ৰয়োজনীয় আছিলে বহু দিনৰ পৰা আমাৰ মেইন ৰাস্তাসমূহ হৈছে কিন্তু ভিতৰলৈ যোৱা ৰাস্তাসমূহ আমাৰ ইমান দিনে হোৱা নাছিলে আৰু এইকেইটা MGNREGA আঁচনিৰ অধীনত আমি আৰম্ভ কৰিছোঁ আজি মই ভাবোঁ ৰাইজৰ বহুত উপকাৰ হৈছে আৰু এইকেইটা বহুত প্ৰয়োজনীয় গ্ৰাম্য ৰুট কানেক্টিভিটি যিখিনি আমাৰ ভিলেজৰ ভিতৰত হয় এইবিলাকে খুব ইম্পৰ্টেণ্ট ৰাস্তা মানুহে বহুত বছৰ ধৰি জীয়াতু ভুগি আছিলে মই ভাবোঁ এইকেইটা ৰাস্তাই ৰাইজৰ বহুত উপকাৰ কংগ্ৰেছে ক'ৰ পৰা উন্নতি কৰিব কংগ্ৰেছেতো তেওঁলোকেতো উন্নয়ন বোলা বস্তুটো বুজি নাপায় তেওঁলোকে উন্নয়নৰ নামত ৰাইজক ঠগিব পাৰে লুটিব পাৰে সেইটোৱে কংগ্ৰেছৰ আছিলে সেইকাৰণে কংগ্ৰেছ শেষ হৈ যোৱা নাই জানো ইমান ডাঙৰ এটা পাৰ্টি 60 বছৰ ভাৰতবৰ্ষৰ শাসনত থকা পাৰ্টি এটা প্ৰত্যেকখন ৰাজ্য হাৰি আছে প্ৰত্যেকখন ইলেকশ্যন হাৰি আছে কেলে হাৰি আছে এইকাৰণে হৈছে কি ৰাইজে তেওঁলোকৰ ওপৰত ভৰসা নাইকিয়া হৈছে বিজেপিৰ গ্ৰাফটো বাঢ়ি আছে আমি যদি কোনোবা এটা বছৰত যদি আমি 20খন আসন জিকিছোঁ দ্বিতীয়বাৰ দেখিব 50খন আসন জিকিছে কি কাৰণে বাঢ়িছে ৰাইজৰ ভৰসা ৰাইজে যাৰ ওপৰত ভৰসা কৰে সেইটো পাৰ্টিকে ৰাইজে আকৌ দ্বিতীয়বাৰৰ কাৰণে চইচ কৰে আমাৰ বিজেপি ৰান গভৰ্ণমেণ্ট য'তেই দেখিছে আপুনি গুজৰাটত 5 নম্বৰবাৰৰ কাৰণে আকৌ চৰকাৰ হৈছে কি কাৰণে বিহাৰত 4 নম্বৰবাৰৰ কাৰণে চৰকাৰ হৈছে UPত 3 নম্বৰবাৰৰ কাৰণে গভৰ্ণমেণ্ট হৈছে কি কাৰণে হৈছে ভাৰতবৰ্ষৰ নিচিনা এখন গোটেই ৰাষ্ট্ৰত 3 নম্বৰৰ কাৰণে বিজেপি গভৰ্ণমেণ্ট আহিছে কি কাৰণে অসমতো এতিয়া 3 নম্বৰবাৰ ইলেকশ্যন হ'বলৈ গৈ আছে 3 নম্বৰ হেট্ৰিক হ'ব এবাৰ 100 পাৰ হ'ব প্ৰধানমন্ত্ৰীগৰাকী আহিব অহাকাইলৈ গুৱাহাটীলৈ আজিলৈকে ভাৰতবৰ্ষৰ ইতিহাসত অসম স্বাধীন হোৱাৰ পাছত যেতিয়া গণতান্ত্ৰিক ভাৰতবৰ্ষত যিমান চৰকাৰ হৈছে কোনখন চৰকাৰৰ প্ৰাইম মিনিষ্টাৰে নৰ্থ ইষ্টক অসমক ইমানবাৰ গুৰুত্ব দিছিলে আপুনি চাওক একদম নেহেৰু আৰম্ভৰ দিনৰ পৰা আজিলৈকে আপুনি চাওক অসমলৈ কিমান ভ্ৰমণ কৰিছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছত 70 বাৰ নৰ্থ ইষ্ট ভ্ৰমণ কৰিছে এইটো ধেমালি কথা নেকি আৰু প্ৰত্যেকবাৰ আহিলে তেওঁ মিনিমাম ডাঙৰ এতিয়া অহাকালিলৈ আহিব যিটো টাৰ্মিনেল গুৱাহাটীৰ কাৰণে আমাৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আগতে আমি ফ্লাইট দিয়ে যাওঁ গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো সৰু এয়াৰপৰ্ট আছিলে গধূলি 3:30 বজাৰ পাছত ফ্লাইটেই নাথাকে এতিয়া আপুনি গুৱাহাটী এয়াৰপৰ্টলৈ যাওক গোটেই ৰাতি ফ্লাইট চলে এতিয়া আমাৰ যিটো টাৰ্মিনেল 4,000 কোটি টকাৰে যিটো টাৰ্মিনেল তেখেতে বনাই অহাকালি উদ্বোধন কৰিব এইটো উদ্বোধন আমাৰ কাৰণে গৌৰৱ আৰু নৰ্থ ইষ্টৰ কাৰণে এইটো বহুত ডাঙৰ এটা এছেট এইটো আমাৰ কাৰণে গৌৰৱ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়াই আহে পৰহিলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামৰূপ সাৰ কাৰখানাত তেখেতে যিটো প্ৰকল্প উদ্বোধন কৰিব আগতে যিটো 3,000 টন মাত্ৰ সাৰ উৎপাদন হৈছে এতিয়া 12,000 মেট্ৰিক টন সাৰ তাত উৎপাদন হ'ব 12 লাখ মেট্ৰিক টন এইটো পচিবল আছিলে নেকি ক'ত হ'ব এমপ্লয়মেণ্ট ক'ৰ পাব নৰ্থ ইষ্টৰ মানুহে পাব আমাৰ মানুহে পাব উৎপাদন ইয়াত হ'লে লাভ কাৰ হ'ব আমাৰ হ'ব সেইকাৰণে এই চব কথা আমি চিন্তা কৰিব লাগিব এইটো সপোনতো আমি কল্পনা কৰা নাছিলোঁ এটা দিনত যিটো আজি হ'বলৈ গৈ আছে MGNREGA বাতিল কৰাৰ কাৰণে বিৰোধীয়ে এতিয়া প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব MGNREGAটো বাতিল কৰা নাই নাম সলনি কৰিছে ভালেই কৰিছে কি বেয়া কৰিছে নাম এটা আঁচনিৰ নাম সলনি কৰাটো ইন্দিৰা গান্ধী আৱাস যোজনা ইন্দিৰা গান্ধীটো এতিয়া নাই হা তেতিয়াহ'লে এতিয়া কাৰ নামত কৰিব ইন্দিৰা গান্ধী আৱাস যোজনাটো এতিয়া প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা কৰিলে কি বেয়া ভুল কৰিছে কাৰণ যোন প্ৰাইম মিনিষ্টাৰ আহে তেওঁৰে আৱাস যোজনা সেইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি যোন মুখ্যমন্ত্ৰী আহিব তেওঁৰে নাম হ'ব তেওঁ যদি সেই আঁচনিটো চলাব বিচাৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি উলিয়াইছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে আছে সেইটো আঁচনিৰ তেখেতে কৰা আঁচনি বুলি গম পাব সেইকাৰণে এইটো নাম ভাল হৈছিলে আগতে কি কৈছিলে ৰাজীৱ গান্ধী আঁচনি ৰাজীৱ গান্ধী পানী যোগান আঁচনি ইন্দিৰা গান্ধী আৱাস যোজনা তো এইবিলাক থাকিলে নেকি এতিয়া ইন্দিৰা গান্ধীও নাই ৰাজীৱ গান্ধীও নাই সেইকাৰণে নামবিলাক চাইছে এতিয়া ভাল কৰিছে এতিয়া নাম কৰিছে এতিয়া ভাল এতিয়া MGNREGAৰ ঠাইত ৰামজী কৰিছে কি বেয়া হৈছে ভগৱান ৰামচন্দ্ৰ ভাৰতবৰ্ষৰ কাৰণে আমাৰ কাৰণে প্ৰতীক আমাৰ হিন্দুৰ কাৰণে এটা প্ৰতীক ৰামচন্দ্ৰক আমি আগত নিয়াটো ৰামচন্দ্ৰ এটা সময়ত গোটেই ভাৰতবৰ্ষক গোটেই এটা আমাৰ হেৰিক আমি প্ৰতিনিধিত্ব কৰিছোঁ সেইকাৰণে ৰামচন্দ্ৰৰ নামত হ'ব লাগে ৰামচন্দ্ৰৰ লগত কি ভাল ৰাম আমাৰ কাৰণে ভাৰতবৰ্ষৰ মানুহৰ কাৰণে আইডল নহয় জানো সেইকাৰণে ৰামৰ নামত হোৱাটো একো ভাল নহয় ভাল হৈছে